আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে স্বামীৰ প্ৰতি স্ত্ৰীৰ কৰ্তব্য। ভিডিঅ'টোৰ শেষত আম্মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুৰ এটি গুৰুত্বপূৰ্ণ হাদিছৰ কথা ক'ম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, স্বামীক ৰাজি বা সন্তুষ্ট ৰখা স্ত্ৰীৰ কাৰণে ইবাদত আৰু স্বামীক নাৰাজ বা অসন্তুষ্ট ৰখা ডাঙৰ গুনাহ। মোৰ মা ভনীসকল, নামাজ পঢ়া, ৰোজা ৰখা, পৰ্দা নীতি পালন কৰা, সতীত্ব ৰক্ষা কৰা, আল্লাহৰ সন্তুষ্টিৰ কাৰণে ঘৰৰ কাম কাজ কৰা, ল'ৰা ছোৱালীক প্ৰতিপালন কৰা মাইকী মানুহ বেহেস্তাবাসী হ'ব। মোৰ মা ভনীসকল, স্বামীক ভাল পাবলৈ আৰু সৎ ব্যৱহাৰ কৰিবলৈ শিকা। কাৰণ তোমাৰ স্বামী যদি তোমাৰ ওপৰত অসন্তুষ্ট থাকে, তেন্তে তোমাৰ কোনো ধৰণৰ ইবাদত বন্দেগী কবুল নহ'ব। শেষ বিচাৰৰ দিনা নামাজৰ পাছতে স্বামীৰ হক সম্বন্ধে প্ৰশ্ন কৰা হ'ব। মাইকী মানুহে স্বামীৰ হুকুম পালন কৰিলে, ল'ৰা ছোৱালীক যত্নৰে লালন পালন কৰিলে মতা মানুহৰ নফল ইবাদতৰ সমান সওৱাব পাব পাৰি। মোৰ মা ভনীসকল, আপুনি যদি স্বামীক ৰাজি খুচি ৰাখিব পাৰে, তেন্তে আপুনি মতা মানুহে আদায় কৰা জামাত, জুমা, ঈদৰ নামাজ, জানাজা নামাজ, জিহাদ বা ধৰ্মযুদ্ধ, ৰোগীয়া মানুহক সেৱা শুশ্ৰূষা কৰা আদি সওৱাব লাভ কৰিব পাৰিব। মূল কথা এই যে মতা মানুহে যেনেকৈ ডাঙৰ ডাঙৰ ইবাদত কৰি বহুত সওৱাবৰ আশা কৰিব পাৰে, ঠিক তেনেদৰে মাইকী মানুহে নিজকে চাকৰণী নাভাবি আল্লাহৰ খুচিৰ কাৰণে সংসাৰৰ সকলো কাম কৰি স্বামীৰ হুকুম পালন কৰে বা তেওঁৰ আদেশ মতে চলে, তেন্তে মতা মানুহে লাভ কৰা সেই সওৱাব পাব পাৰে। মোৰ মা ভনীসকল, কেইটামান ডাঙৰ ডাঙৰ কাৰণ মই আপোনালোকক ক'ম, সেইকেইটা আপুনি মানি চলিলে আপোনাৰ ঘৰ জান্নাত হৈ যাব ইনশাআল্লাহ। নম্বৰ 1, স্বামীৰ ঘৰখন সদায় নিজৰ ঘৰ বুলি ভাবিব। নম্বৰ 2, স্বামীৰ আৰ্থিক অৱস্থা অনুযায়ী খৰচ কৰিব। নম্বৰ 3, স্বামীৰ যেনেকুৱা অৱস্থা সেই অৱস্থাতে সন্তুষ্ট থাকিব। নম্বৰ 4, স্বামীৰ শক্তিৰ বাহিৰত অতিৰিক্ত বয় বস্তুৰ কাৰণে স্বামীক জোৰ নকৰিব। নম্বৰ 5, স্বামীয়ে আনি দিয়া বস্তু পচন্দ নহ'লেও অসন্তুষ্টি প্ৰকাশ নকৰিব। নম্বৰ 6, নিজৰ কথাৰ ওপৰত কেতিয়াও জিদ নকৰিব। স্বামীৰ কথা নিজৰ বিৰুদ্ধে হ'লেও উত্তৰ নিদি মনে মনে থাকিব। নম্বৰ 7, স্বামীৰ ঘৰত খোৱা পিন্ধাৰ কষ্ট হ'লেও অসন্তুষ্টি প্ৰকাশ নকৰিব। নম্বৰ 8, স্বামীৰ ঘৰৰ শাহু, শহুৰ, ননদ আদিক নিন্দা নকৰিব। নম্বৰ 9, স্বামীৰ মিজাজ বুজি চলিব। স্বামীৰ খং উঠিলে খং বাঢ়ি যোৱা কোনো ধৰণৰ কথা নক'ব বা তেনে কোনো কাম নকৰিব। নম্বৰ 10, স্বামীক সদায় ভাল ব্যৱহাৰ কৰিব, প্ৰাণপণে খিদমত কৰিব আৰু সন্মান কৰিব। স্বামীক নামকাৰি কেতিয়াও নামাতিব। কোনোবাই আপোনাক স্বামীৰ নাম সুধিলে আপুনি ক'ব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু বিনা কাৰণে আপুনি স্বামীক নামকাৰি মাতিলে তেওঁৰ সন্মানৰ বিৰুদ্ধে হৈ যাব। স্বামীক আপুনি বা তুমি বুলি সম্বোধন কৰি কথা বতৰা পাতিব। কাৰণ স্বামীৰ সন্মান স্ত্ৰীৰ মাক বাপেকতকৈ বেছি। নম্বৰ 11, স্বামীৰ কোনো কথা বা কাম বেয়া দেখিলে সুযোগ বুজি তেওঁৰ মিজাজ ভালে থকা অৱস্থাত বুজাই কেনে ক'ব। নম্বৰ 12, স্বামী যেতিয়া বাহিৰৰ পৰা ঘৰলৈ আহে, স্ত্ৰীয়ে হাঁহি মুখে স্বামীৰ ওচৰলৈ আহি ভাল বেয়া সুধি প্ৰয়োজন মতে খোৱা পিয়া আদি জিৰণিৰ বন্দোবস্ত কৰিব। সেই সময়ত নিজৰ ওজৰ আপত্তি দুখ বেজাৰৰ কথা প্ৰকাশ নকৰিব। নম্বৰ 13, স্বামীৰ মা দেউতাক নিজৰ মা দেউতাৰ নিচিনাকৈ ভক্তি আৰু খিদমত কৰিব। স্বামীৰ ঘৰৰ সকলোৰে লগত মিলিজুলি থাকি নিজৰ কাম বন কৰিব, কাকো বেয়া নুবুলিব বা কাৰো প্ৰতি হিংসা ভাৱ নাৰাখিব। নম্বৰ 14, স্বামীৰ ব্যৱহাৰৰ সকলো বয় বস্তু, কাপোৰ কানি ইত্যাদি খুব পৰিপাটিকৈ আৰু যত্নৰে ৰাখিব। কোনো সময়ত অৱহেলা নকৰিব, কেতিয়াও মিছা কথা নক'ব, কাৰোৰ লগত তৰ্ক বিতৰ্ক নকৰিব। নম্বৰ 15, স্বামীৰ ওপৰত বিশ্বাস ৰাখিব। সামান্য কাৰণত স্বামীক সন্দেহ কৰি হাই কাজিয়াৰ সৃষ্টি নকৰিব। স্বামীৰ কোনো বেয়া স্বভাৱ বা দুখৰ কথা আনৰ আগত প্ৰকাশ কৰিব নালাগে। তেওঁৰ কোনো বেয়া স্বভাৱ বা কু অভ্যাস গুচাবৰ কাৰণে মৰমৰ মাতেৰে সময় আৰু চেক বুজি তেওঁৰ মিজাজ ভালে থকা অৱস্থাত মৰমেৰে বুজাব লাগে। ৰাগ খং কৰি তেওঁলোকক ভাল কৰা বৰ টান কাম। নম্বৰ 16, স্বামীয়ে আল্লাহ পাকৰ কাম, ফৰজ, ৱাজিব, সুন্নত আদি কৰিবলৈ বাধা দিলেও তাক মানিব নালাগে। তৰ্ক নকৰি আল্লাহৰ কাম মনে মনে হ'লেও আদায় কৰিব লাগে। কিন্তু নফল ইবাদত স্বামীৰ বিনা অনুমতিত নকৰিব। ধৰি লওক আপুনি নফল ৰোজা ৰাখিব ওলাইছে আৰু আপোনাৰ স্বামীয়ে আপোনাক বাধা কৰিছে, তেনে ক্ষেত্ৰত আপুনি সেই ৰোজা ৰাখিব নোৱাৰে। কিন্তু ফৰজ ইবাদত তেওঁ বাধা কৰিলেও আপুনি কৰিব।
নাম্বাৰ 17 স্বামীৰ বিনা হুকুমত ঘৰৰ কোনো বয় বস্তু টকা পইচা কাকো নিদিব। নাম্বাৰ 18 স্বামীৰ বিনা হুকুমে ঘৰৰ পৰা বাহিৰলৈ কলৈকো নাযাব। নাম্বাৰ 19 নিজৰ জানৰ ওপৰত, নিজৰ সন্তানৰ ওপৰত আৰু নিজৰ স্বামীৰ ওপৰত কেতিয়াও বদদুৱা নকৰিব। নাম্বাৰ 20 স্বামীৰ দুখত দুখী আৰু সুখত সুখী হৈ চলিব। কেতিয়াও নাচুবুৰি নকৰিব। যিকোনো পৰিস্থিতিতে আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিব, তেতিয়াহে আপোনাৰ সংসাৰ সুখময় হ'ব। আম্মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুৰ দ্বাৰা বৰ্ণিত আছে যে স্বামীৰ আনুগত্য বা হুকুম পালন কৰা, কাৰণ তেওঁ অন্য স্ত্ৰীৰ স্বামীতকৈ শ্ৰেষ্ঠ আৰু উত্তম। সেইবাবে মোৰ মা ভনীসকল নিজৰ নিজৰ স্বামীসকলৰ অন্যৰ স্বামীৰ লগত কেতিয়াও তুলনা নকৰিব। আপুনি কেতিয়াও নাভাবিব যে আপোনাৰ স্বামী এইখিনি সন্মানৰ যোগ্য নহয়। তেনেদৰে ভাবিলে আপোনাৰ কোনো ইবাদতে কামত নাহিব। আপোনাৰ স্বামী আপোনাৰ ওপৰত ৰাজি খুচি নাথাকিলে আপুনি যিমানেই ইবাদত নকৰক কিয় আপোনাৰ কোনো ইবাদত কামত নাহিব। স্বামীৰ লগত সৎ ব্যৱহাৰ কৰা আৰু তেওঁৰ হুকুম মানি চলা আল্লাহ তাআলাৰ অন্যান্য হুকুমবিলাকৰ ভিতৰত ইও এটা প্ৰধান হুকুম। স্বামীক নাৰাজ কৰি আপুনি যিমানেই ইবাদত নকৰক কিয় আল্লাহ তাআলাই আপোনাৰ কোনো ইবাদত কবুল নকৰে। আপোনাৰ দুনিয়াৰ সুখটো দূৰৰ কথা, আপুনি পৰকালৰ সুখ ভোগৰ পৰাও বঞ্চিত থাকিব। মোৰ কথাখিনি আপোনালোকে বুজি পাইছে বুলি মই আশা কৰিছোঁ। এই বিষয়ত কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো আন কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।